আহি গ'লো একদম শাৰীৰ বেছ মাৰি আছে দুপৰীয়াৰ সাজ বনাবৰ কাৰণে বহুত দৌৰা দৌৰি লাগিছে আজিও আলহী আহিব সেইকাৰণে একদম যিহেতু অকলে বনাব লাগিব আৰু অকলে যোগাৰ কৰি ল'ব লাগিব সেইকাৰণে মই প্ৰথমতে গোটেইখিনি যোগাৰ কৰি লৈ ল'ম তাৰপিছত এখন এখনকৈ বনাই থাকিম আজি কি বনাম সেইখিনি অকণমান আপোনালোকক দেখাই আছোঁ আলহী আহি পালে আলহী মানে মোৰ ভণ্টি আৰু ভণ্টিৰ ছোৱালীজনী ইফালে মই পাকঘৰত ৰাতিপুৱাৰ পৰাই ব্যস্ত কেইখনমান আঞ্জা বনোৱাই হ'ল সিহঁতক বহিব দি লগে লগে চাহখিনি বনালোঁ আমাৰো চাহ খাবৰ মানে খুবেই ইচ্ছা হৈ আছে একেলগে খাম বুলি ৰৈ আছিলোঁ এতিয়া গোটেইকেইটাৰে বাকি ল'লোঁ লৈ এনেকৈ চাহখিনি খাই লওঁ তাৰপাছত আহি দৌৰি কৰি আৰু আঞ্জা বহাই থৈছিলোঁ মাছৰ আঞ্জাও হৈ গ'ল এইফালে মাংসখন হ'লে মোৰ গোটেইখিনি ৰেডি হৈ যাব আৰু ভাগিন ছোৱালীজনীয়ে এখন চাটনি বনাব লৈছে আৰু তাইৰো এইফালে চাটনিখন বনোৱা হৈ গ'ল এফালে মোৰো মাংসখন ৰেডি হৈ গ'ল গোটেইখিনি বনোৱা ৰেডি হৈ গ'ল দেহাতে একদম পূৰা টোপনি মাৰি লেকচাৰ মাৰি আছে চাওঁ এইয়া চাওঁ লেকচাৰ মাৰি আছে কি এক্সাৰচাইজ কৰি আছা এতিয়া দুপৰীয়া এক্সাৰচাইজ পূৰা আৰাম কৰি আছে আমাৰ গোটেইখিনি বনোৱা হ'ল এতিয়া ভাত খোৱাৰ আগত অকণমান পানী খাই লওঁ এয়া হ'ল দাইল তাৰপাছত এয়া হ'ল বিলাহী টেঙা বিলাহী আঞ্জা বনাইছিলোঁ টেঙা লাগিব ভাল লাগে এয়া হ'ল লোকেল মুৰ্গী এয়া হ'ল পটল ভজা তাৰপাছত এয়া চাটনিখন তাৰপাছত এয়া হ'ল মিক্স ভাজি এইয়া বন্ধাকবি চবখিনি দি পেলাই মিক্স ভাজি এখন বনাইছোঁ গোটেইখিনি ৰেডি হৈ গ'ল এয়া হ'ল লোকেল চিকেন এয়া বাঢ়ি ল'লোঁ এয়া হ'ল বিলাহীৰে মাছ তাৰপিছত এয়া হ'ল বন্ধাকবি পটল গোটেইখিনি বাঢ়ি ল'লোঁ এতিয়া দিম মই চাটনিখিনি এইখিনি টেষ্টি হ'ব আৰু ন বাকীখিনি আৰু দালিখিনি এডিত ল'ম একেলগে বাকীটাইখিনি লৈ যাওঁ এটা কৰি এতিয়া গোটেইখিনি ৰেডি হৈ গ'ল এতিয়া একদম গৰমে খোৱাহে কথা আজি দুপৰীয়াৰ সাজ কেনে হৈছে বঢ়িয়া কালি তহঁতে আনা ভেদাইলতা দি কালি মাছ খাম আমি দিছোঁ এইফালে খাই লওঁ ময়ো বঢ়িয়াকৈ খাই দিছোঁ আজি লগৰ লগত মানে অকলে থাকিলে খাবৰ মন নাযায় পূৰা মানে খালোঁ একদম ভাল লাগিল খাই এতিয়া বাচনখিনি ধুই লওঁ তাৰপাছত অকণমান কথা পাতিম আৰু আলহীৰ লগত বাচন ধোৱা হ'ল তাৰপিছত এতিয়া পাকঘৰখিনি চাফা কৰি থ'লে শেষ হৈ যাব আৰু পানী অকণমান খাই লওঁ মেডিচিনো খালোঁ এতিয়া খাম অকণমান গুৱামুৰি আলহী বাহিৰত বহি আছে গোটেইখিনি কাম শেষ হ'ল এতিয়া অকণমান কথা পাতোঁ তাৰপিছত অকণমান ৰেষ্ট লওঁ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ